বাটো অফিচত আহিছেই লগ পাইছা নিশ্চয় তাই সময় পালে মোলৈ এটা ফোন কৰিবলৈ ক'বাচোন তুমি নিজে ফোন নকৰা কিয় তাইলৈ ছুইচ অফ বাৰ ফোন কামত বিজি আছে চাগে নিশ্চয়ৰিবি কোনোবাই শুনিলে কি বুলি ভাবিব মা মই চহী নিদিওঁ মই ঘৰ মাটি বন্ধকত থ'বলৈ নিদিওঁ কি মানে তুমি লক্ষীক পুনৰ অকলশৰীয়া কৰিবা নহয় অকলশৰীয়া নহয় জীয়েক আছেতো লগত আগতে যেনেকৈ আছিল এতিয়াও থাকিব তেনেকৈ আৰু মোকেই মৰমৰ উপহাৰটোৱে যি মৰমৰ হাঁহি বিৰিঙাইছে ফটো এখনতো নিশ্চয় ৰাখিব লাগে ঠিকেই আকৌ খেলিলা তুমি কিয় কিয় এনেকুৱা কৰিলা এই ষড়যন্ত্ৰ মই কেতিয়াও সফল হ'বলৈ নিদিওঁ কেতিয়াও সফল হ'বলৈ নিদিওঁ লক্ষী শুনাচোন আচলতে শুনা কথাটো তেনেকুৱা নহয় তুমি তুমি বুজিবলৈ চেষ্টা কৰা লক্ষী 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 শুনাচোন তুমি লক্ষী 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 তুমি শুনাচোন মোৰ কথাটো শুনাচোন তুমি লক্ষী মোৰ কথাটো শুনা লক্ষী লক্ষী শুনা লক্ষী 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 শুনাচোন লক্ষী 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 কি হৈছে তোমাৰ লক্ষী মা দেউতা কি হ'ল মাৰ লক্ষী মা আৰোহী আৰোহী মাৰ কিবা হৈছে সোনকালে আহা আৰোহী মা 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 কি হ'ল মা দেউতা মাৰ কি হৈছে লক্ষী লক্ষী মা দেউতা মায়েতো তোমাৰ লগত কথা পাতিবলৈ কৈছিল হঠাৎ কি হ'ল মা মা দেউতা মায়ে আপোনাক আৰু আৰোহীক কিবা এটা ক'ব বিচাৰি যেন লাগি আছে কি বা ক'ব বিচাৰিছে এই লক্ষী চিন্তা নকৰিবা আমি আছো নহয় মায়ে চাগে মোৰ কথা বহুত দুখ পালে দেউতা মা তই যি বিচাৰ মই তাকে কৰিম মা 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 তই এনেকুৱা নকৰিবি মা মা দেউতা মাক বুজোৱা না মা মা তোমাৰ কি কথা দুখ পালে আৰোহী মায়ে এইবোৰ বাদ দিয়া লক্ষী আমাৰ ছোৱালী এতিয়া এতিয়া আমাৰ লগত আছে আমাৰ কাষত আছে একো চিন্তা নকৰিবা একো চিন্তা নকৰিবা মাজনী আৰোহী যা পানী এগিলাচ লৈ যা
লক্ষী মই এম্বুলেঞ্চক ফোন কৰিছোঁ লক্ষী যদি আমাৰ বিৰুদ্ধে মুখ মেলা জীয়াৰ জীয়াই নাথাকিব মাৰি পেলাম জ্বলাই দিম জীয়াই লক্ষী এই লক্ষী 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 দেউতা দেউতা বলক মাক লৈ যাওঁ ব'লা বলক মাৰ নাই কি এতিয়া মুখাগ্নি কৰিব হৈছে বেয়াই লাগে ছোৱালীজনীলৈ ইফালে মাক চিতা আনফালে দেউতাকজনে বেহুচ হৈ চিকিৎসা লৈ আছে লোৱা এইটো লওক
চম্ভাল নিজক মোৰ মানুহজনীৰ অন্তিম সময়ত তাইৰ মুখখনো মই দেখা নাপালো তোৰ বাবে ৰৈ ৰৈ ৰাতি দান নকৰিবি তই ধৈৰ্য ধৰ ঈশ্বৰৰ ইচ্ছা আমি কি কৰিব পাৰোঁ ঈশ্বৰে মোক বহুত ভাল পায় এতিয়া বুজিলো মামা এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন আজি 15 দিনেই হ'ল আৰোহী না ভালকৈ কিবা খাইছে না কাৰোবাৰ লগত কথা পাতিছে ৰুমটোতে সোমাই আছে মই যে তাইক আৰু চাই থাকিব নোৱাৰা হৈছোঁ জানেনে লক্ষী গ'ল ভালেই হ'ল এতিয়া আৰোহীৰ মাকৰ দায়িত্ব লৈ মই এইখন ঘৰত আৰাম কৰিব পাৰিম এইকেইদিন মই ইমান আৰামত আছো একোৱে কৰিব লগা হোৱা নাই এয়াহে সুখ এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন আজি 15 দিনেই হ'ল আৰোহী না ভালকৈ কিবা খাইছে না কাৰোবাৰ লগত কথা পাতিছে ৰুমটোতে সোমাই আছে মই যে তাইক আৰু চাই থাকিব নোৱাৰা হৈছোঁ জানেনে হয় দিয়ক আপোনাৰ সৈতে মোৰো একেই অৱস্থা হৈছে আৰোহীজনীক যে কি বুলি বুজাম মই একো ভাবিয়েই পোৱা নাই তাইৰ কথা ভাবিয়েইতো আজি ইমান দিন ইয়াতেই আছো চাওকচোন এই ফলখিনি তাইৰ কাৰণে আনি থৈ দিছিলোঁ তাইকনো কেনেকৈ খুৱাওঁ একো ধৰিবই পৰা নাই আপুনি কিন্তু এতিয়া ঘৰলৈ যোৱাৰ কথা নাভাবিব সেইটো হয় কিন্তু আস্থাৰ দেউতাক যে গাঁৱত ইমান দিন অকলে আছে সেইটো বাৰু বুজিছোঁ তথাপি আপুনি কেইদিনমান আৰোহীৰ কাৰণে থাকক অন্ততঃ তাইৰ মনত সাহস পাব সেইটো ভাবিয়েইতো আছো ইয়াত আকাশ শুনাচোন হয় মামী কওক হেৰি নহয় তুমিয়ে আৰোহীক জোৰ কৰি কিবা এটা খুওৱা এখেতে আনিছিলে কিন্তু তাই নাখালে মইতো তাইক যিমান পাৰোঁ বুজাইছোৱে মামী তথাপি তাইক নৰ্মেল কৰিব পৰা নাই বহুত ডাঙৰ শ্বক পাইছে তাই ইমান সহজে নৰ্মেল নহ'ব তই ঠিকেই কৈছ মাকৰ হঠাৎ এনেকৈ মৃত্যু হোৱাটো তাই মানি ল'বই পৰা নাই মায়ে যে
লাষ্ট মোমেণ্টত তাইক কিবা এটা ক'ব খুজিছিলে সেই কথাটোকে ভাবি ভাবি তাই অস্থিৰ হৈ গৈছে কিবা ক'ব খুজিছিলে তেওঁ হয় দিয়ক মানুহগৰাকীয়ে শেষত মুখ খুলি কথাই ক'ব নোৱাৰিলে আচলতে আৰোহীয়ে মাকৰ মৃত্যুৰ বাবে কোনোবাখিনিত নিজকে দোষী বুলি ভাবিছে তাই যদি সিদিনা মাকক টানকৈ নকৈ দলিনখনত চহী কৰিলেহেঁতেন হয়তো মাকেও দুখ নাপালেহেঁতেন আৰু তাইৰ মৃত্যুও নহ'লেহেঁতেন নাই নাই মামী মই তেনেকৈ নাভাবোঁ আৰু সেই যিয়ে কৈছিলে মাক দেউতাকৰ ভালটো চিন্তা কৰি কৈছিলে মই হোৱাহেঁতেন ময়ো সেইটোৱে কৰিলোঁ হয় এনেই এইবোৰ কথা নবঢ়াব আৰু হাৰে মইতো তেনেকৈ কোৱা নাই মই আৰোহীয়ে ভবাৰ কথাটোহে কৈছোঁ হয় আকাশ তই এইখিনি লৈ যাচোন তই খোৱালে তাই অলপ হ'লেও খাব অঁ পেহা ভগৱানে যে কেতিয়া কাৰ লগত কি কৰে ভাবিয়ে আচৰিত লাগে ইমান ধুনীয়াকে আপোনাৰ আৰু পেহীৰ মাজত সম্পৰ্কটো ঠিক হৈছিলে শেষ হৈ গ'ল